এসপ্তাহের ভিতরে আমাক পানি নিদিলে আমি কিন্তু ভাঙি দিম এটো। পাই হৈ আছে আৰু আমি ঠিকাদাৰ ক'লে মতে ঠিকাদাৰে কয় পানী সম্পূৰ্ণকৈ আমাক দিম বুলি কয়, কিন্তু আজি পৰ্যন্ত আমাৰ ৰাইজে এটোপাল পানীও খোৱা নাই, পোৱাও নাই। ঠিকাদাৰ তেখেতে কোনোদিন চাবলৈ অহা নাই, তেখেতৰ কৰ্মচাৰী দুজনমান আহে পঠিয়াই পানী দিব বুলি, কিন্তু আমাৰ ৰাইজে পানী খাম বুলি চবেই অপেক্ষা কৰি থাকে, কিন্তু এতিয়ালৈকে এক টোপাল পানীও আমাৰ ৰাইজে খাব পৰা নাই। কি বুলি কয়? এইটো কৈলাশপুৰ বুলি কয়। হয়, কিমানখন গাঁও আগুৰি আছে? আমাৰ এইটোতে আজি আপোনাৰ 5খনমান গাঁও আদৰি আছে, কিন্তু এটা কথা কি আমাৰ বৰ দুখৰ বিষয় এটা কথা, এই কেইখন গাঁও আজি নহয়, আজি 20 বছৰ আগৰ পৰা আমি পানীৰ কাৰণে অসম চৰকাৰক আমি জনাই আছো, আমি MLA মিনিষ্টাৰক সকলোকে জনাইছো। আমাৰ যে সকলোতকৈ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ এই 5খন গাঁৱে পানীৰ অভাৱ, কিন্তু আজি জল জীৱন মিছন যিটো বনাইছে সেইটো তেখেতলোকে আজি পানী পাই আছে, যিবিলাকে নেকি আজি 12 ফুটত পানী ওলায় টিউবৱেলত, আমাৰ ইয়াত 100 ফুটতো নোলায়, কিন্তু আমাৰ ইয়াত প্ৰথম পানী পাব লাগিছিল, কিন্তু বৰ দুখৰ বিষয়ে আজিলৈকে আমাৰ কোনো পানী পোৱা ইয়াত ব্যৱস্থা কৰি দিয়া নাই। আজি পৰ্যন্ত ৰাইজে অকল আশাহে কৰি আছে যে আমাক পানী দিব, আমি খাম, আমাক পানী দিব, আমি পাম। পানীৰ কাৰণে বহুত হাহাকাৰ। বিভাগীয় কৰ্তৃপক্ষ আহিছে নাই অহা। এই জল জীৱন আঁচনিটো দিলে, দিয়াৰ পাছতে পানীটো আমি ভাবিছো দিব আৰু পানীটো বনাই আছে, বিশেষকে আমি অপেক্ষা কৰি আছো। তাৰপিছতে এতিয়া বনাই হৈ গ'ল, হোৱাৰ পিছতো এই ঠিকাদাৰে পানী দিয়া নাই নহয়। কেতিয়াবা বোলে পানী দিয়ে, দিলেও আকৌ পাইপবোৰ ফাটি যায় বুলি কয়। কমজুৰি মানে একেবাৰে। জিলা প্ৰশাসনলৈ কি ক'ব? আমি একেবাৰে তেওঁক একেবাৰে ইয়াৰ পৰা আমি আঁতৰাই দিম পানীৰ কাৰণে, যদি তেওঁ নোৱাৰে যদি আমিতো বেলেগ মাতিব লাগিব, আৰু পানীটো বিশেষ আমাক লাগিবই, হয় নে নহয়? পানী নোহোৱাকেতো আমি থাকিব নোৱাৰো, কাৰণ এতিয়া আমাৰ পানীটো বিশেষকে লাগে, আমাক পানী লাগে। পানীটো পোৱা নাই, কৈলাশপুৰ গাঁওখনত পানী পোৱা নাই। আৰু 2 নম্বৰ কথা হ'ল কি, আমি বাৰে বাৰে মালিকক আমি জনাইছিলো, ইয়াত যে আহিছিলে দুলাল পেগু, তেখেতকো আমি জনাইছিলো পানীৰ যিটো পাইপটো আপোনাৰ কিমান তলত দিব লাগে, যিমানটো তলত আপোনাৰ 3.25ৰ চৰকাৰৰ যিটো স্কিম 3.25ৰ তলত দিব লাগে, কিন্তু সেইটো সিমানটো গাঁতত তলত দিয়া নাই পাইপটো, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল ইয়াত যিকেইডাল পাইপ লগাইছে বহুত সৰু, আৰু ইমান সৰু পাইপত এইটো টেংকিৰ পানী কেতিয়াও প্ৰেছাৰ লোড ল'ব নোৱাৰিব, সেইকাৰণে পানী এদিন দিলে ফাটি যায়, আকৌ মানে এদিন দিয়ে আপোনাৰ পাইপটো ফাটি যায় বুলি কমপ্লেইন কৰে, আকৌ পিছত আমি লাগি ভাগি আকৌ হেৰি কৰোঁ, আকৌ 2 দিনৰ পিছত কেইদিনমানৰ পিছত আকৌ অকণমান দিয়ে, পাইপ ফাটি যায়। সেই এনেকুৱা ইছ্যু চলি আছে এই কৈলাশপুৰ গাঁওখনত বৰ্তমান এই পানী টেংকিটোত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।